আজি প্ৰথমতে দেখাইছোঁ কি জানে এইবোৰ চাওকচোন গামোচাৰে মুগা কাপোৰে বনোৱা কাৰোবাক যদি লাগে কণ্টেক্ট কৰিব পাৰে দেই আমাৰ ঘৰৰ ওচৰৰে বাইদেউ এগৰাকীয়ে বনায় মই তেওঁৰ ঘৰৰ পৰা আজি ফুলি এযোৰ আনিছোঁ তাৰপিছত তেওঁ কিন্তু বহুত জীৱপ্ৰেমী হয় দেই বহুত জীৱপ্ৰেমী মই এইটো প্ৰমাণ দিব মানে আপোনালোকক কেনেকৈ প্ৰমাণ দিম ভাবি নাপাওঁ এইবোৰ চাওকচোন ইমান ধুনীয়া ধুনীয়া বস্তু বনায় এইবোৰো আজিকালি মানুহৰ ঘৰত চলেই ন বিহু আহি পাইছেহি কাৰোবাক যদি লাগে মোক জনাব মই তেওঁৰ লগত আপোনালোকক কণ্টেক্ট কৰাই দিম দেই ইমান ধুনীয়া লাগিছে চাওকচোন চফাযোৰ গামোচাৰে বনাইছে গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ মোৰ নাম সোণালী বৰুৱা নেওগ আৰু যিসকলে নতুনকৈ চাই আছে কমেণ্ট এটা কৰিবচোন গুড মৰ্ণিং কমেণ্ট নকৰিব দেই আপোনালোকে ভিডিঅ'টো চাইহে কমেণ্ট কৰিব কোনে ক'ৰ পৰা চাই আছে মই তেজপুৰৰ পৰা লাইভ কৰি আছোঁ আজি মই এটা কথা কওঁ প্ৰত্যেক মানুহৰ জীৱনত সুখবোৰ বেলেগ বেলেগ কাৰোবাৰ কাৰণে টকাটো ইম্পৰ্টেণ্ট কাৰোবাৰ কাৰণে খোৱাটো ইম্পৰ্টেণ্ট কাৰোবাৰ কাৰণে পিন্ধাটো ইম্পৰ্টেণ্ট কাৰোবাৰ কাৰণে ঘৰ এটা ইম্পৰ্টেণ্ট হয়নে মোৰ কাৰণে কিন্তু শান্তিটো ইম্পৰ্টেণ্ট মানুহৰ জীৱনত যদি জীয়াই থাকিব বিচাৰিছে আপুনি ভগা বজাৰতে থাকক অট্টালিকাতে থাকক দামী গাড়ীতে থাকক দামী কাপোৰে পিন্ধক কিন্তু সুখটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট যাৰ ঘৰত সুখ নাথাকে তেওঁলোকে হাজাৰ খাওক একো কিন্তু লাভ নাই চবৰে সুখৰ ডেছক্ৰিপশ্যনটো বেলেগ বেলেগ মোৰ কাৰণে বেলেগ হয় কিন্তু দেই মানে জীৱনটোত যিমান বয়স হৈ আহিছে সিমান এক্সপিৰিয়েঞ্চ কৰি আহিছোঁ আৰু এজনী ছোৱালী যেতিয়া নিজৰ ঘৰৰ পৰা ওলাই আহে নহয় কিন্তু লাইফত মানে বহুত বেছি এক্সপিৰিয়েঞ্চ হৈ যায় আমি ভাবোঁ কি জানে বিয়া হোৱাৰ পিছত জীৱনটো সুখৰ হ'ব কিন্তু বিয়া হোৱাৰ পিছত মানে জীৱনটো জহন্নামে যায় সঁচা কথা ক'বলৈ গ'লে মাকৰ ঘৰত যিখিনি সুখ পায় নহয় সেই সুখখিনিও মানে নিজৰ মানুহজনৰ ঘৰত কাপ কাপ কৰিব লগা হয় প্ৰতিটো ক্ষেত্ৰতে মাক দেউতাকৰ ঘৰত থকা সুখখিনি বহুত বেছি সুকীয়া হয় গম পাইছেনে আপুনি একো চিন্তা কৰিব নালাগে একো মাথা মাৰিব নালাগে তাত আপুনি সুখ পাবই পাব মাক দেউতাকে সদায় ল'ৰা ছোৱালীৰ কাৰণে সুখটো বিচাৰি থাকে কিন্তু আপুনি বিয়া হোৱাৰ পিছত আপুনি লোকক সুখ দি থাকক তাৰ পিছতো কিন্তু আপোনাক সুখ কাঢ়ি নিয়া মানুহে আছে বিয়া হোৱাৰ পিছত বোৱাৰী এজনীৰ জীৱনত সুখ হোৱাটো কোনেও নিবিচাৰে এটাই বিচাৰে বোৱাৰী সুখী মানে ঘৰখন দুখী আৰু বোৱাৰী দুখী মানে দুখত থকা মানে ঘৰখন সুখী আৰু মানুহে কয় ছোৱালী এজনী ঘৰত থাকিলে বিয়া কেতিয়া হ'বি আটাইতকৈ দুখৰ কথা এইবোৰ মানুহৰ প্ৰত্যেকজনী ছোৱালীৰ জীৱনত হৈছে মেক্সিমাম ছোৱালীৰ জীৱনত কোনোবাই মুখ ফালি কথা কৈছে কোনোবাই মুখ ফালি কথা কোৱা নাই ইফালে আমাৰ জীৱটো উঠি গ'ল শুই উঠাৰ লগে লগে আৰু মোক দেখিছেই নহয় আৰু এনেকুৱা কৰে আৰু গুড মৰ্ণিং মা একদম মানে মুখখন লুকুৱাব ঢুকাব মানে একদম আৰু কেনেকুৱা আৰু গুড মৰ্ণিং বুলি ক'ব লাগিব আৰু শুই উঠাৰ পিছতে মানে অকণমান কোলাত লৈ ল'লে ভাল পায়ো আৰু নিজৰ মাকজনী মানে মুখত দেখাবলৈ ভাল পায় আছে মূলা পৰঠা এইফালে আজি আমাৰ ব্ৰেকফাষ্টত আছে আপোনাৰ মূলা পৰঠা বইল ডিম খোৱাটোতো খাবই লাগিব কিন্তু খোৱাটোতকৈ মোৰ কাৰণে সুখটো মেইন ইম্পৰ্টেণ্ট দেই খাই থাকোঁ আৰু এইফালে দিনৰ সাজত আছে ভাত এইফালে পটল আলু ভাজি এইফালে মাছৰ পেটু ভাত ভাজি বিৰাট ধুনীয়া হৈছিলে কেৰেলা আলু ভাজি জীৱনৰ এটা কথাই শিকিলোঁ কি জানে জলকীয়া যিবোৰ খাই ভাল পায় খাওক যিবোৰ নাখায় তাক বাদ দিয়ক ঠিক তেনেকৈ জীৱনত যোন ভাল হয় তাক আঁকোৱালি লওক যোন বেয়া হয় তাক ইগন'ৰ কৰক এইফালে